নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ এটা এডিআৰইৰ যোৱাবাৰ আহিছিল যিটো এটা প্ৰব্লেম, এই মেথছৰ প্ৰব্লেম। এনেকুৱা প্ৰব্লেমবোৰ আহিলে একচুৱেলি কেনেকৈ ছল্ভ কৰিব লাগে, গতিকে আপোনালোকে চাই লওক, তেতিয়াহ'লে আপোনালোকে অতি সহজতে এনেকুৱা প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰিব। তাৰ বাবে কেইটামান একচুৱেলি ফৰ্মুলা মনত ৰখাটো প্ৰয়োজন। গতিকে ইয়াতে দিছে আমাৰ এক্সৰ ভেলু √3। যদি এক্সৰ ভেলু √3 হয় তেনেহ'লে এক্স স্কুৱেৰৰ ভেলু হ'ব 3। নেক্সট কিহৰ মান উলিয়াব দিছে, x⁴ প্লাছ x⁴ মান উলিয়াব দিছে। গতিকে আমি প্ৰথমতে এই x⁴টোক আমি x স্কুৱেৰ বনাই ল'ম, প্লাছ 1/x² হোল স্কুৱেৰ। ইয়াৰ মিনিংটো একেই হয়। গতিকে নেক্সট আমি এইটো এটা আপোনালোকে ন'টিছ কৰিব, এইটো এটা a² প্লাছ b² ফৰ্মত আহি গৈছে। a² প্লাছ b² যেতিয়া ফৰ্মত আহি গৈছে, ইয়াৰ ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব। তাৰ ফৰ্মুলাটো হৈছে a² প্লাছ b² ইকুৱেল টু a প্লাছ b হোল স্কুৱেৰ। a প্লাছ b হোল স্কুৱেৰ মানে ইয়াত a হ'ল x² আৰু b হ'ল 1/x² হোল স্কুৱেৰ মাইনাছ 2ab। ab মানে ইয়াতে x² আৰু b মানে 1/x²। এতিয়া x² ভেলুটো আমি জানো, x² ভেলু হ'ল 3, গতিকে 3 প্লাছ আৰু ইয়াতে 1/x² মানে 1/3, এইটো হোল স্কুৱেৰ মাইনাছ ইয়াত x² আৰু x² দুটা কেঞ্চেল হৈ যাব, গতিকে ইয়াত 2 থাকিলে। নেক্সট 3² মানে 9 প্লাছ ইয়াত যিহেতু a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলাটো আহিব, গতিকে 3² মানে 9 আহিলে। নেক্সট 2ab 3 কেঞ্চেল যাব, গতিকে এইটো 2 থাকিব। নেক্সট প্লাছ 1/9 হ'ব আৰু ইপিনে মাইনাছ 2। নেক্সট আপোনাৰ এই প্লাছটো মাইনাছটো কেঞ্চেল গুচি যাব, ফলত কিমান থাকিল 9 প্লাছ 1/9। 9 প্লাছ 1/9 মানে ইপিনে 9 9 81 প্লাছ 1 আৰু তলত 9, গতিকে থাকিলে ইয়াতে 82/9, যিটো আমি এনেকৈও লিখিব পাৰোঁ 9/1। গতিকে এইটো অপশ্যন আছে, অপশ্যন এ। অপশ্যন এ দিয়া আছে, আপোনালোকে দেখিব অপশ্যন এ দিয়া আছে। গতিকে এইটো হ'ল ইয়াৰ চলিউশ্যন। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে এনেকুৱা প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব লাগে গম পাই গ'ল। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ৰেগুলাৰলি মই এনেকৈ মেথছ তথা আদাৰ ৰিজনিঙৰ চলিউশ্যন আগবঢ়াম। আহি যোৱা এক্সামৰ যিবিলাক কুৱেশ্যন আছিলে তাৰে পৰা পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।